নমস্কাৰ চাৰ্বিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ বৰ্ধিত দৰমহা বৰ্ধিত পেঞ্চন আনহাতে তেওঁলোকে এৰিয়াৰৰ টকাখিনি কেতিয়া লাভ কৰিব এই সম্বন্ধে তেওঁলোকে আমাক বাৰম্বাৰ সুধি আছে আৰু সেয়েহে আমি এটা সৰু ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ য'ত আমি ক'বলৈ ওলাইছোঁ যে আপোনাৰ অহা মাৰ্চ মাহত আপোনাৰ কেবিনেট বৈঠকত অনুমোদন হোৱাৰ পিছত আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ আপোনাৰ 2 মাহৰ দৰমহা লাভ কৰিব আনহাতে তেওঁলোকে মাৰ্চ মাহত দৰমহাৰ পেঞ্চন লাভ কৰিব আনহাতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এপ্ৰিল মাহত তেওঁলোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হ'ব আনহাতে তেওঁলোকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু এই 3 মাহৰ তেওঁলোকে এৰিয়াৰ পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ নিশ্চয় ভাল খবৰ যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ দিয়ে 50% হ'বগৈ আনহাতে তেওঁলোকে 3 মাহৰ এৰিয়া লাভ কৰিব আৰু আপোনালোকে সোধা উত্তৰটো আমি দিলোঁ সেই ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে এনেকুৱা ধৰণৰ প্ৰতিটো শেহতীয়া পাবলৈ কৰ্মচাৰীসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।